আপোনালোকৰ সৈতে আজি অন্য এজোপা বনৌষধি গছ আপোনালোকক পৰিচয় কৰাই দিব বিচাৰিছোঁ। ফেটি লিভাৰ বিকজিত কাৰণ যিকোনো মানে বহুতকেইটা বেমাৰ আপোনালোকৰ কাৰণে খুব উপকাৰিতা ভাল গুণ আছে আৰু আপোনালোকে নেটতো চাৰ্চ কৰিব পাৰে। সেই ঔষধৰ বনৌষধি গছজোপা হৈছে মোৰ কাষতে থকা পননোৱা। আপোনালোকে পননোৱা বুলি নেটত চাৰ্চ কৰক, আপোনালোকে পাব। এই মানে বনৌষধি গছজোপাৰ খাবৰ কাৰণে আপোনালোকে আলুৰ সৈতে ভাজি খাব পাৰে, কিন্তু ইয়াৰ গুণাগুণ আপোনালোকৰ ক'ব লাগিলে আপোনালোকে নেটত নিজে চাৰ্চ কৰক, পননোৱা উদ্ভিদ বুলি মাৰি দিয়ক। এই গছজোপাৰ কি হয় খালে আমাৰ বিশেষকৈ বৰ্তমান প্ৰায় মানুহৰ অসমৰ বিশেষকৈ ইউৰিক এচিডৰ যিটো ভয়াৱহতা ৰোগ, সেই ৰোগটো মানুহক প্ৰায় হৈছে। কিন্তু এই বনৌষধি গছজোপা যদি আপোনালোকে সেৱন কৰে তেনেহ'লে আপোনালোকে খুব উপশম পাব। আৰু ইতিমধ্যে এইটো মই কোৱা কথা নহয়, আপোনালোকে নেটত চাৰ্চ কৰক, আপোনালোকে পাব। মই এতিয়া এইখন মোৰ নিজৰ হাতখন, মই আচলতে আপোনালোকক দেখাবৰ কাৰণে বিশেষকৈ মোৰ চেহেৰাটো দেখুওৱা নাই, তো গতিকে আপোনালোকে মোৰ হাতখন মোৰ ঘৰৰ পাছফালে থকা এখন ৱালখন, গতিকে আপোনালোকক দেখাইছোঁ। আৰু ইয়াৰ লগে লগে আপোনালোকক মই চিঙো আজি সাজটো আলু আৰু পননোৱাৰ সৈতে। যিহেতু আজি ছেটাৰডে হয়, আজি 4th ছেটাৰডে, আজি অফিচৰ কিছুমান কামবিলাক বন্ধ আছে, গতিকে আপোনালোকক পননোৱা গছজোপা আপোনালোকক দেখালোঁ। বনৌষধি গছ আমি দুজন মানুহে, বেছি নালাগে আলুৰ সৈতে খাবৰ কাৰণে ইয়াক চিঙা হৈছে। এইবিলাক ৱালত বৰ ধুনীয়াকৈ হয়। আপোনালোকে গছজোপা মনত ৰাখক, প্ৰায় চোতালৰ কাষে কাষে হয়, এইবোৰ অতি কোমল গছ। আপোনালোকে ধৰিব পৰা নাই কাৰণে আচলতে থাকি যায়, কিন্তু ওচৰতে আপোনালোকৰ গাৰ কাষতে বুলি ক'ব লাগিব। আপোনালোকে শুই উঠাৰ পাছতে এই গছজোপা দেখিব, কিন্তু আপোনালোকে চিনি নোপোৱাৰ কাৰণে এইটো হৈছে। কিছুমানে কিন্তু মই সেইদিনা কুশলনগৰত আমাৰ মৰাণৰ ওচৰতে যাওঁতে তেওঁলোকে সংৰক্ষণ কৰি লৈছে, টাবত লগাই লৈছে পননোৱা গছজোপা বা এই ঔষধজোপা। গতিকে আপোনালোকেও এই গছজোপা চাই আপোনালোকে নেটত মিলাই বা মোৰ ভিডিঅ'টোত চাই আপোনালোকে সংৰক্ষণ কৰি ল'ব পাৰিব। কিন্তু ইয়াৰ গুণাগুণ কিন্তু আপোনালোকক ক'লোৱে, মই বেমাৰৰ নামকেইটা ক'বলৈ বিচৰা নাই, কিন্তু ইতিমধ্যে নেটত চাৰ্চ কৰিলে আপোনালোকে পাব। পননোৱা বুলি মাৰি দিয়ক গুগলত গৈ, আপোনালোকে দেখিবই, মই কোৱা কথা নহয়, এইটো সম্পূৰ্ণ বৈজ্ঞানিক ভিত্তিত কোৱা কথা। নেটত চাৰ্চ কৰিব। গতিকে অসমৰতো ক'বই নালাগে, ঔষধেৰে ভৰপূৰ আমাৰ অসমখন, নৰ্থ ইষ্ট কিমান ঔষধেৰে ভৰপূৰ। আমাৰ ইয়াৰ পৰা এইবিলাক বস্তু বনায়ো, যেনেকৈ গিলয়, শগুনী লতা আৰু আমাৰ অমলতা আছে মোৰ ঘৰতে। গতিকে চাৰিমানটো অলপ পাতলা পাতলাকৈ আছে, সদ্যহতে মোৰ কাৰণে দুজন মানুহৰ কাৰণে বেছি হৈ গৈছে, এসাঁজ কৰিলোঁ। আৰু আছে ৱালখনৰ কাষে কাষে, অন্য দিনা ছিঙিব লাগিব, সেইখিনি অন্য দিনা ছিঙিব লাগিব, একেদিনা শেষ নকৰোঁ। এইটো পননোৱা আপোনালোকে চাব, আৰু মোৰ ভিডিঅ'টো চাই আপোনালোকৰ যাতে বেমাৰবিলাক, আপোনালোকে যদি অসমৰ বস্তুবিলাক চিনি পায়, সময়ে সময়ে যদি খায়, নিশ্চয় আপোনালোকৰ বেমাৰ আজাৰ নহয়। আৰু সেই বেমাৰ আজাৰ টকা ডক্তৰক দিবলৈ প্ৰয়োজন নাই। ডক্তৰৰ ল'ৰা ছোৱালী যাতে লাখ লাখ টকাৰ গাড়ী ল'ব নোৱাৰে, তাৰ কাৰণে আপোনালোকে সুস্থ স্বাস্থ্যৰ অধিকাৰী হ'বৰ কাৰণে আপোনালোকে এই গছজোপা বা ভাল ভাল ঔষধ বিচাৰি আপোনালোকে সময়মতে খাওক।